নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম এবিধ মছলাজাতীয় খাদ্যৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে। আৰু এই মছলাজাতীয় খাদ্যবস্তুবিধ হৈছে কালজিৰা। কালজিৰা আমি সকলোৱে চিনি পাওঁ, কিয়নো কালজিৰা আমাৰ বেছিভাগ মানুহৰ পাকঘৰত থাকেই। কিন্তু কালজিৰাৰ যে বহুতো স্বাস্থ্য উপকাৰিতা গুণ আছে এই বিষয়ে কিন্তু আমি বেছিভাগ মানুহে খবৰ নাৰাখোঁ। আমি যদি মাত্ৰ 3 দিনৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ আৰু এক নিৰ্দিষ্ট নিয়মত কালজিৰা ৰাতিপুৱা খালী পেটত সেৱন কৰোঁ, তেনেহ'লে আমি 3 দিনতে কালজিৰাৰ যে বহুতো স্বাস্থ্য উপকাৰিতা গুণ আছে সেই বিষয়ে আমি জানিব পাৰোঁ। গতিকে আমি যদিহে কিছুদিনৰ বাবে কালজিৰা এক নিৰ্দিষ্ট নিয়মত আৰু নিৰ্দিষ্ট পৰিমাণত যদি আমি ৰাতিপুৱা খালী পেটত সেৱন কৰোঁ, তেনেহ'লে আমি বহুতো ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টি চাই নিশ্চয় আপোনালোক সকলোৱে উপকৃত হ'ব পাৰিব আৰু ভিডিঅ'টি শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলোঁ। এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ পৰা এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। গতিকে বন্ধুসকল, কালজিৰাইনো আমাৰ কি কি স্বাস্থ্য উপকাৰিতা সাধন কৰিব পাৰে সেই বিষয়ে আজি এবিধকৈ কথা পাতোঁ আহক। কালজিৰাৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে কালজিৰাই হজম শক্তি বৃদ্ধি কৰিব পাৰে। যিসকল লোকে হজম শক্তিৰ গণ্ডগোলৰ কাৰণে বিভিন্ন পেটৰ সমস্যাত ভুগি আছে, যেনে গেষ্ট্ৰাইটিছৰ সমস্যা, বদহজমৰ সমস্যা বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যা, কনষ্টিপেশ্যনৰ কাৰণে পাইলছৰ সমস্যাত ভুগি আছে, তেওঁলোকে যদি কিছুদিনৰ বাবে কালজিৰা ৰাতিপুৱা খালী পেটত সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই হজমৰ সমস্যা অতি সহজে দূৰ হৈ যায়। আৰু হজমৰ সমস্যা দূৰ হৈ যায় মানে আচলতে হজম শক্তি কেইবাগুণো বৃদ্ধি পায়। আৰু হজম শক্তি বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা বা কনষ্টিপেশ্যনৰ সমস্যা আৰু কনষ্টিপেশ্যনৰ কাৰণে হোৱা পাইলছৰ সমস্যা অতি সহজে ভাল হৈ যায়। গতিকে যিসকল লোকৰ হজম শক্তি দুৰ্বল তেওঁলোকে ৰাতিপুৱা খালী পেটত কিছুদিনৰ বাবে আৰু এক নিৰ্দিষ্ট পৰিমাণৰ আৰু এক নিৰ্দিষ্ট নিয়মত কালজিৰা সেৱন কৰিব লাগে। কালজিৰাৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে শৰীৰৰ বিষ বেদনা দূৰ কৰে। যিসকল লোকে প্ৰায়েই জইণ্টৰ বিষ বা হাড়ৰ বিষ, বিভিন্ন গাঁঠিৰ বিষ বা মূৰৰ বিষ, লগতে হাড়ৰ দুৰ্বলতাত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এই কালজিৰা ৰাতিপুৱা খালী পেটত সেৱন কৰে তেনেহ'লে তেওঁলোকৰ শৰীৰৰ পৰা এনেধৰণৰ বিষ বেদনা দূৰ হয়। আচলতে কিছুদিনৰ বাবে যদি এই কালজিৰা সেৱন কৰা হয় তেনেহ'লে শৰীৰৰ হাড়বোৰ মজবুত হয়। আৰু হাড়বোৰ মজবুত হোৱা মানে আচলতে শৰীৰৰ এনেধৰণৰ জইণ্ট পেইন বা হাড়ৰ বিষ অতি সহজে ভাল হৈ যায়। সেইবাবে যিসকলৰ হাড়ৰ বিষ বা মাচুলৰ বিষ এনেধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকে নিয়মিতভাৱে ৰাতিপুৱা কিছুদিনৰ বাবে খালী পেটত কালজিৰা সেৱন কৰিব লাগে। কালজিৰাৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কফজনিত ৰোগ অতি সহজে দূৰ কৰিব পাৰে। যিসকল লোকে বিভিন্ন ধৰণৰ কফৰ সমস্যাত ভুগি থাকে বা সঘনাই কাহ, চৰ্দি, পানীলগা, ব্ৰংকাইটিছ এনেধৰণৰ সমস্যাত ভুগি থাকে, তেওঁলোকে যদি ৰাতিপুৱা খালী পেটত কিছুদিনৰ বাবে এই কালজিৰা সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ এই কফৰ সমস্যা অতি সহজে ভাল হৈ যায়। বিশেষকৈ কালজিৰাৰ এণ্টিবেক্টেৰিয়েল গুণ আছে। সেইবাবে যিসকল লোকৰ ব্ৰংকাইটিছ বা হাঁওফাঁওৰ বিভিন্ন ধৰণৰ সংক্ৰমণত ভুগি আছে আৰু এনেধৰণৰ সংক্ৰমণ অতি সহজে কালজিৰাই ভাল কৰি দিব পাৰে। 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে এলাৰ্জি দূৰ কৰিব পাৰে। যিসকল লোকে বিভিন্ন ধৰণৰ এলাৰ্জিৰ সমস্যাত ভুগি থাকে, বিশেষকৈ যিসকল লোকে কোনো এটা খাদ্যবস্তু খোৱাৰ পাছতে এলাৰ্জি কৰে বা কিছুমানৰ ডাষ্ট এলাৰ্জি হয়, তেনে লোকে যদি ৰাতিপুৱা কিছুদিনৰ বাবে এই কালজিৰা সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই বিভিন্ন ধৰণৰ এলাৰ্জিৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। কালজিৰাৰ 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে। যিসকল লোকে ডায়েবেটিছত ভুগি আছে তেওঁলোকে যদি ৰাতিপুৱা খালী পেটত কিছুদিনৰ বাবে কালজিৰা সেৱন কৰে তেনেহ'লে তেওঁলোকৰ সদায় ব্লাড চুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে। আচলতে ৰাতিপুৱা খালী পেটত কালজিৰা সেৱন কৰিলে সদায় ইনচুলিন নিঃসৰণৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে ডায়েবেটিছ কণ্ট্ৰল হৈ থাকে। যিসকল লোকে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে দৰৱ খাই থাকে তেওঁলোকে
বেছি দিনৰ বাবে কেতিয়াও কালজিৰা সেৱন কৰিব নালাগে, কিয়নো বেছি দিনৰ বাবে কালজিৰা সেৱন কৰিলে তেওঁলোকৰ ছুগাৰ লেভেল একেবাৰে ব্লাডত কমি যাব পাৰে। সেইবাবে মাত্ৰ 3 দিনৰ বাবে কালজিৰা সেৱন কৰিব লাগে আৰু তাৰ পাছত কিছুদিন গ্যাপ দি মাজে মাজে কালজিৰা সেৱন কৰিব লাগে। কালজিৰা ৰাতিপুৱা সেৱন কৰিলে উচ্চ ৰক্তচাপ সদায় নিয়ন্ত্ৰণত থাকে। আচলতে কালজিৰা ৰাতিপুৱা সেৱন কৰিলে তেজৰ কোলেষ্ট্ৰলৰ পৰিমাণ সদায় কমি থাকে, যাৰ বাবে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু উচ্চ ৰক্তচাপৰ বাবে হাৰ্টৰ যিবোৰ সমস্যাৰ সৃষ্টি হয় সেই সমস্যাবোৰ সদায় নিয়ন্ত্ৰণত থাকে। সেইবাবে যিসকল লোকে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে ৰাতিপুৱা মাজে সময়ে এই কালজিৰা সেৱন কৰিব লাগে। যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় তেওঁলোকে যদি পেটৰ বিষ হোৱা সময়ত কালজিৰা সেৱন কৰে তেতিয়া পেটৰ বিষ লগে লগে ভাল হৈ যায়। কালজিৰাই শিশুৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। 2 বছৰ বয়সৰ ওপৰৰ শিশুক মাজে সময়ে 10ৰ পৰা 15টা কালজিৰা সেৱন কৰাৰ অভ্যাস কৰাব লাগে, তেতিয়া শিশুৰ স্মৃতিশক্তি বৃদ্ধি পায়। বন্ধুসকল, কালজিৰাৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।